হাই ফ্ৰেণ্ডছ, আজি মই পঢ়া MC কলেজখনত লৈ যাম। আমাৰ আপোন MC কলেজখনত আপোনালোকক লৈ যাম, দেখুৱাম, ভিডিঅ' এটা কৰিম, চাওঁ কিমান কি পাৰোঁ। আৰু আজি মই উঠোতে অলপ লেট হৈ গ'ল, এতিয়া বাজিছে 10:30 বাজি গ'ল। যি নহওক আপোনালোকক লৈ যাম, সকলোখিনি দেখুৱাম। মানে কিয় যাম, আজি প্ৰাক্তন ছাত্ৰ সন্মিলনী এখন মিটিং এখন পাতিছে, সভা এখন পাতিছে, তাত যাম, চাম কি হয় কি নহয়। আৰু কিজানি ফ্লেগ চেগ উত্তোলন কৰা চবখিনি খতমেই হৈ গ'ল, শেষ হৈ গ'ল। যি নহওক, যি পাৰোঁ আপোনালোকক দেখুৱাম। আৰু তাত মোক মাতিছিলে ইন্দ্ৰজিৎ ছাৰ আৰু পুষ্পা মেমে মাতিছিলে, মানে মোক এটা হোলী গাব কৈছিলে। চাওঁ কেইটা কি গাওঁ কি নাগাওঁ চাওঁ। যি নহওক, পুৰণা ফ্ৰেণ্ডছখিনিক লগ পাম, ভাল লাগিব। আজি মানে অলপ এক্সাইটেড হৈ আছোঁ, কাক কহে কি লগ পাওঁ। আৰু ভিডিঅ' কৰা জানো ইমানখিনি পচিবল নহয় মোৰ কাৰণে, মই নাজানোও ভিডিঅ' কৰিব। তথাপিও চেষ্টা এটা কৰিম আপোনালোকক আমাৰ মৰমৰ MC কলেজখন দেখুৱাবলৈ। চাওঁ কি হয়, আপোনালোকে চাই থাকিব ভিডিঅ'টি। ব'লক আৰম্ভ কৰোঁ আমি। এই আমি পাই গ'লোঁ MC কলেজৰ গেটখন। চাওঁ কি ধুনীয়াকৈ বনাইছে, নতুনকৈ বনাইছে, চাই থাকক। সেই যে দেখিছে বাওঁফালে একদম চিধা সেইফালে আছিলে আমাৰ ছায়েন্সৰ ক্লাছ, আৰু এই বিল্ডিংটোত আছিলে আৰ্টছৰ ক্লাছ। আৰু এই চিধা আমাৰ প্ৰিন্সিপালৰ ৰুম আছিলে। আৰু এইফালে আছিলে আমাৰ ক্লাছ, আমাৰ বেছিভাগ ক্লাছ এইফালে হৈছিলে। দেখুৱাই আছোঁ, চাই থাকিব। আৰু ইয়াতে হৈছিলে আমাৰ বোম আড্ডা। কিমান যে খেদাই খাইছিলোঁ ছাৰসকলৰ। আৰু সেই যে বিল্ডিংটো দেখিছে, এইটো নতুনকৈ হৈছে। আগতে তাতে চাইকেল ষ্টেণ্ড আছিলে। যাওঁ বলক ভিতৰলৈ, চাই থাকিব। আপোনালোকক শুনি আছোঁ, গোটেইখিনি চাব ভালদৰে, চাই থাকিব। ইয়াতো ক্লাছ হৈছিলে ইয়াত, কিন্তু আমাৰ ক্লাছ হোৱা নাছিলে। আমাৰ ক্লাছ হৈছিলে এইটো ৰুমত হৈছিলে। আজিকালি কিবা নাজানো, আগতে হৈছিলে কিন্তু। নতুন বিল্ডিংটোত এডুকেশ্যন আৰু এন্থ্ৰপলজিৰ ডিপাৰ্টমেণ্ট। আচ্ছা, আগতে ইয়াত নাছিলে, আগতে বেলেগ ফালে আছিলে। যি নহওক, ভাল লগা হৈছে, চাই থাকিব ভিডিঅ'টি। বহুত বছৰ পিছত আমাৰ MC কলেজখনত আহি বহুত ভাল লাগিল। আৰু এইটো আমাৰ নতুনকৈ বনাইছে, চেমিনাৰ হল। এইটো আমাৰ নতুনকৈ বনাইছে, দেখিছেনে? এইটো নতুনকৈ বনাইছে। আৰু এইটো নতুন বিল্ডিং। আৰু এইটোত আমি পঢ়িছিলোঁ, এইটোত দেখিছে, আপোনালোকক দেখুৱাই আছোঁ। এইটোত আমি পঢ়িছিলোঁ, এইটো বাগাৰীয়া ৰুম কয়। এইটো দেখিছেনে? এইটোত আমি আছিলে আৰু দিন আছিলে। সেইখিনি মনত পৰি গ'ল আজি ইয়াত আহি। চাই থাকক, সকলোখিনি দেখুৱাইছোঁ। এইকেইটা ৰুমত আমি পঢ়িছিলোঁ। মই পঢ়িছিলোঁ সেইটোত পঢ়িছিলোঁ। আৰু ইফালে এটা আছে ইয়াৰ কোণাতে, এই প্ৰথমটোতে। এইটো আমাৰ ইকনমিক্স ডিপাৰ্টমেণ্ট আছিলে এইটো। তাৰপিছত আমি নেক্সটটোত আছিলোঁ। লগৰ ল'ৰাকেইজন আহিছিলে, কিন্তু সিহঁতৰ লগত অলপ ব্যস্ত হোৱাৰ কাৰণে ভিডিঅ'টি ভালদৰে কৰা নহ'ল। আৰু এইখনটো দেখিছে, এইটো আমাৰ ইংলিছ ডিপাৰ্টমেণ্ট। এইটো আছে। আৰু এইটো নতুনকৈ, এই বিল্ডিংকেইটা যিমান বিল্ডিং দেখিছে নতুনকৈ, চব নতুনকৈ কৰিছে। যি নহওক, দেখুৱাই আছোঁ আপোনালোকক, চাই থাকিব।
এইটোৱে হ'ল আমাৰ ইংলিছ ডিপাৰ্টমেণ্ট। বাপৰে বিৰাট ডেঞ্জাৰাছ ডিপাৰ্টমেণ্ট। বিশেষকৈ দিলীপ ছাৰক মই মস্ত ভয় কৰিছিলোঁ আৰু আজিও কৰোঁ। বাপৰে মস্ত ভয় লাগে। এইখনেই হ'ল MC কলেজৰ খেলপথাৰ। চাই থাকক, দেখুৱাই আছোঁ। সেই যে দেখিছে, এই তাতে আমি বহি বহি খেলা চাইছিলোঁ আৰু কি কৰিছিলোঁ আপোনালোকে জানেইতো, নকওঁ দিয়ক আৰু ভিডিঅ'টোত বেছিকৈ। আৰু এই যে দেখিছে সেইখনতো আৰু জানেই আৰু কি আছিলে, যিবোৰে জানে বুজি পাইছেই, MCত পঢ়াবলৈ বুজি পায় যি নহওক। আৰু ইয়াত এখন বাৰাণ্ডা টাইপৰ আছিলে, ইয়াত আগতে বহিছিলোঁ, বহি ইয়াৰ পৰা খেলা চেলা চাইছিলোঁ। আৰু এইটো চবফালে বিল্ডিঙে বিল্ডিং হৈ গ'ল, যি নহওক ভাল লাগিছে। আৰু সেই যে দেখিছে পুৰণ বিল্ডিংটো, সেইটো আছিল আমাৰ একদম পুৰণা বিল্ডিং। যি নহওক ভাল লাগিছে। আজি স্মৃতি কিছুমান, মানে কি ক'ম, ভাষা নাই, ক'ব পৰা ভাষা নাই। ভাল লাগিছে, কিন্তু মনত কিবা এটা ভাল লাগিছে। বহু বছৰৰ পিছত মই MC কলেজত সোমালোঁ, ভাল লাগিছে। আৰু এই ৰাস্তাটোত কিমান যে অহা যোৱা কৰিছিলোঁ, কিমান খেলা, মানে কি ক'ম, ভাষা নাই দিয়ক। এই বগৰীৰ তলত বহি বহিয়ে কিমান কি কৰিছিলোঁ, বাপৰে ভাল লাগিছে। আৰু সেইটো যে দেখিছে, সেইটো হ'ল অডিটৰিয়াম। আমাৰ তাতে গান চান, মানে ফাংচন হৈছিলে। আৰু তাতে ফাংচনবোৰ, যিমান ফাংচন আছে চব তাতে হৈছিলে আগতে। আগতে ইয়াত অফিচ ৰুম এটা আছিলে, এতিয়া ভাঙি দিছে, কিবা নিশ্চয় কৰিব। সেই যে বিল্ডিংটো দেখিছে, তাতে আৰ্টছৰ ক্লাছ হৈছিলে আগতে, কিন্তু এতিয়া নাজানো কি হয়।
সম্বৰ্ধনা পত্ৰখন পাঠ কৰি দিবৰ কাৰণে আমাৰ অধ্যাপক গকুল গগৈ ডাঙৰীয়াক মই অনুৰোধ কৰিছোঁ। এনেকৈ মাতিছে মানে আমি ভাবা নাই ছাৰে যে আমাক মাতি আছে, আমি আৰামছে খাই আছোঁ, মিছাল খাই আছোঁ। তাৰপিছত 10 মিনিটমান পিছত ছাৰে গৈ একদম পিছ মূৰৰ পৰা আমাক কোব মানে কিয় আমি মানে তাত ক্লাছ নকৰাকৈ বহি আছোঁ। তাৰপিছত একদম লাজত পৰি আহি পেলাই ক্লাছটো কৰিছোঁ মানে তেনেকুৱা। আৰু এবাৰ মনজিত ছাৰ আছে, মোৰ মনত পৰিছে, ছাৰে হয়তো পাহৰিছে। আমি এতিয়া মোৰ ইকনমিক্সত মেজৰ আছিলে, ইকনমিক্সৰ ক্লাছ কৰি পেলাই আমি অসমীয়াৰ ক্লাছটো মানে নকৰোঁ আৰু সিদিনা ভাগৰ লাগিছে এনেকুৱা। আমি ওপৰৰ এই কাঠৰ বিল্ডিং এটা আছে যে তাতে ওপৰত আমি হাল্লা কৰি আছোঁ থাকোঁতে ছাৰে বাহিৰলৈ ওলাই আহি মানে আমাক চাইছে মানে কোনে হাল্লা কৰি আছোঁ এনেকুৱা। তাৰপিছত ওপৰৰ পৰা প্ৰত্যেকখন বেগ ওপৰৰ পৰা তললৈ পেলাই। এইখনেই হ'ল আমাৰ কেণ্টিন। আৰু ইয়াত যে কিমান কাজিয়া হৈছিল, কিমান যে কি হৈছিল মানে কি ক'ম, অলপ ভিতৰলৈ যাওঁ, দেখুৱাই আছোঁ। এই যে চব দেখিছে এইবোৰ চব প্ৰাক্তন ছাত্ৰ, তাৰে মাজত ময়ো এজন আছোঁ। ভাল লাগিছে, স্মৃতিবোৰ জাগি উঠিছে আৰু মনত। সেই যে দেখিছে বিল্ডিংবোৰ, সেই বিল্ডিঙত হয় ছায়েন্সৰ ক্লাছ। আগতে হৈছিল, কিন্তু এতিয়া বা ক'ত হয়। আৰু এই যে দেখিছে তাৰে পৰা আমি আহিছোঁ অলপ আগতে। বসন্তৰ আগমনে ফাগুনৰ সমিলনে, বসন্তৰ আগমনে ফাগুনৰ সমিলনে, বসন্তৰ আগমনে ফাগুনৰ সমিলনে, বসন্তৰ আগমনে ফাগুনৰ निर्मल बागन मधुर पावन, निर्मल बागन मधुर पावन, निर्मल बागन मधुर पावन, আৰু ধনী নিজৰাৰ এই যে গীতটো গাই আছে তেখেতৰ নাম হ'ল বাবুল ছাৰ, অসমীয়া ডিপাৰ্টমেণ্টৰ। আৰু তেখেতক মই আজিও সন্মান কৰোঁ, মানে বহুত সন্মান কৰোঁ। তেখেতে বহুত ছাপোৰ্ট কৰে, বহুত কথাত মানে ছাপোৰ্ট কৰে, ভাল লাগে। শুনকচোন আপোনালোকে তেখেতৰ গান। সোণালী সুদিন কেনেবাই উৰি গ'ল, সোণালী সুদিন পাৰ ভৈয়ামৰ সংগম থলিতে
বন্ধু এজন মোৰ আছিলে এদিন ওখ হাল বনৰ ছায়াৰ দেশত মেঘ আৰু কুঁৱলীৰ গোপন খেলাৰ মায়াৰ দেশত গোন্ধ বাৰুদৰ কত নিহত জনৰ গোন্ধ বাৰুদৰ কত নিহত জনৰ কেঁচা তেজেৰে আজি পৃথিৱী ৰঙীন কেনিবাই উৰি গ'ল সোণালী সুদিন পাহাৰ ভৈয়ামৰ সংগম থলীতে বন্ধু এজন মোৰ আছিলে এদিন পাহাৰ আৰু লুইতৰে আকাশ তুলিত তুমি বজোৱা চিফুং বাহিৰী প্ৰতিধ্বনিত তুমি আৰু মই সমভাগী হৈ পুনৰ আনোৱা সোণালী সুদিন কেনিবাই উৰি গ'ল সোণালী সুদিন কেনিবাই উৰি গ'ল সোণালী সুদিন একেলগে খেলা পুৱা গধূলি বেলা সেই শান্ত পাহাৰ আৰু ধনী নিজৰাৰ সেই শান্ত পাহাৰ আৰু ধনী নিজৰাৰ একেলগে বজালো যে বিন সোণ হৰি পৰা সোণালী সুদিন কেনিবাই উৰি গ'ল সোণালী সুদিন